বিশ্বত মহাযুদ্ধ বিশ্বত এতিয়া যিকোনো মুহূৰ্তত আৰম্ভ হ'ব পাৰে তৃতীয় বিশ্বযুদ্ধ কিয়নো যিকোনো মুহূৰ্তত ইৰাণ আৰু হিজবুল্লাই ভয়ংকৰ আক্ৰমণ কৰিব পাৰে ইজৰাইলত আৰু ইজৰাইলো এতিয়া আক্ৰমণ কৰিবৰ বাবে সাজু হৈ আছে ইৰাণ আৰু হিজবুল্লাক আৰু এই উভয় পক্ষৰ মাজত যেহেতু এতিয়া আক্ৰমণ প্ৰত্যাক্ৰমণ হ'বলৈ গৈ আছে আৰু তাৰ মাজতে আমেৰিকাই G7ৰ সদস্য সতৰ্কবাণী জাৰি কৰিছে আন এখন যুদ্ধ হ'বলৈ গৈ আছে গতিকে এই যুদ্ধই কেনে ধৰণৰ পৰিবেশৰ সৃষ্টি কৰিব পাৰে তাকে লৈ এতিয়া বিশ্বজুৰি বিভিন্ন প্ৰতিক্ৰিয়াৰ সৃষ্টি হোৱা পৰিলক্ষিত হৈছে আমি এ টু জেড তথ্য লৈ অহাৰ চেষ্টা কৰিম এটা ডাঙৰ খবৰ এই মুহূৰ্তত হোৱাৰ আপডেট জনাবলৈ চেষ্টা কৰিছো ইজৰাইলত ভয়ংকৰ আক্ৰমণ কৰিবলৈ সাজু হৈছে ইৰাণ আৰু হিজবুল্লাহ ব্ৰেকিং নিউজ যিকোনো মুহূৰ্তত ইজৰাইলত আক্ৰমণ কৰিব পাৰে ইৰাণে যিকোনো মুহূৰ্তত ভয়ংকৰ আক্ৰমণ কৰিব পাৰে ইৰাণে হামাছৰ শীৰ্ষ নেতাৰ মৃত্যুৰ প্ৰতিশোধে ল'ব মহাযুদ্ধৰ ৰূপ আৰু ইজৰাইলৰ প্ৰতিটো আক্ৰমণৰ প্ৰত্যুত্তৰ দিবলৈ সাজু হৈছে এতিয়া ইৰাণ আৰু সমান্তৰালকৈ হিজবুল্লাহ আৰু যুদ্ধৰ বাবে সকলো প্ৰস্তুতি সম্পূৰ্ণ কৰিছে ইজৰাইলেও প্ৰত্যুত্তৰ দিবলৈ সাজু হৈছে ইজৰাইলৰ সৈন্য ঘাটিৰ লগতে জনাঞ্চলতো আক্ৰমণ কৰিব পাৰে হিজবুল্লাহ আৰু ইৰাণ আৰু যুদ্ধক লৈ G7ৰ সদস্য দেশক ইতিমধ্যে সতৰ্কবাণী জাৰি কৰিছে আমেৰিকা যুক্তৰাষ্ট্ৰই এটা ব্ৰেকিং নিউজ ইৰাণৰ আক্ৰমণৰ প্ৰতিৰোধৰ বাবে প্ৰথমে ইৰাণতো ইজৰাইলে আক্ৰমণ কৰাৰ সম্ভাৱনা আছে আৰু যুদ্ধৰ পৰিস্থিতি সৃষ্টি নকৰিবলৈ ইৰাণ আৰু হিজবুল্লাহ হেঁচা আমেৰিকাৰ আৰু ইৰাণৰ আক্ৰমণৰ পূৰ্বে IDF-এ আক্ৰমণ কৰিব পাৰে ইৰাণত হয়তো IDF-এ ইজৰাইলে হয়তো ইৰাণত ভয়ংকৰ আক্ৰমণ কৰিব পাৰে ইজৰাইলত ভয়ংকৰ আক্ৰমণ কৰিবলৈ সাজু হৈছে ইফালে ইৰাণ আৰু হিজবুল্লাহ আৰু প্ৰতিপক্ষৰ মাজত এই যুদ্ধ উভয় পক্ষৰ মাজত এই যুদ্ধ যদিহে অতিকে ভয়ংকৰ ৰূপ যদি ধাৰণ কৰে তেনেহ'লে বিশ্বত তৃতীয় বিশ্বযুদ্ধৰ সূচনা হ'ব আৰু ইয়াৰ পাছতেই নানা ধৰণৰ প্ৰশ্ন এতিয়া উদ্বেগ হোৱা পৰিলক্ষিত হৈছে যিকোনো মুহূৰ্তত ইজৰাইলত আক্ৰমণ কৰিব পাৰে ইৰাণে আৰু তেতিয়াই মহাযুদ্ধৰ সূচনা হ'ব বিশ্বযুদ্ধৰ আৰম্ভ হ'ব আৰু এই বিশ্বযুদ্ধই বিশ্বত কেনেধৰণৰ পৰিৱেশ সৃষ্টি কৰিব সেয়া হ'ব লক্ষণীয় ইজৰাইল পেলেষ্টাইন যুদ্ধ বা হামাছৰ যি যুদ্ধ অব্যাহত আছিল বছৰ বছৰ ধৰি চলি থকা এই যুদ্ধৰ মাজত এতিয়া আহি পৰিছে আন এটা ডাঙৰ খবৰ অৰ্থাৎ ইৰাণ সোমাই পৰিছে পোনপটীয়াভাৱে এতিয়া যুদ্ধত ইজৰাইল আৰু হামাছৰ যুদ্ধৰ মাজত পোনপটীয়াভাৱে সোমাই পৰিছে ইৰাণ উল্লেখ কৰিব লাগিব যে ইৰাণৰ ৰাজধানী তেহৰানত দেখিবলৈ পোৱা গৈছিল হামাছৰ শীৰ্ষ নেতা ইছমাইল খানিয়ে প্ৰৱেশ কৰিছিল আৰু অতিথি হিচাপে প্ৰৱেশ কৰিছিল ইৰাণত আৰু সেইগৰাকী ইছমাইল খানিয়েক IDF-এ বা ইজৰাইলৰ সৈন্যই ইৰাণত প্ৰৱেশ কৰি হত্যা কৰিছিল আক্ৰমণ কৰিছিল আৰু তাৰ পাছতেই ইৰাণৰ অতিথিক আক্ৰমণ কৰাৰ বাবে ক্ষুণ্ণ হৈ পৰিছিল ইৰাণ আৰু ইজৰাইলৰ বিৰুদ্ধে ক্ষোভৰ উদ্গীৰণ হোৱা পৰিলক্ষিত হৈছিল আৰু তাৰ পাছতে প্ৰতিশোধৰ দাবানল জ্বলা পৰিলক্ষিত হৈছিল আৰু এই দাবানলৰ পৰিপ্ৰেক্ষিতত প্ৰতিশোধৰ যি দাবানল সেই দাবানলত এতিয়া অগ্নিশৰ্মা হৈ ইৰাণে ইজৰাইলক আক্ৰমণ কৰিবৰ বাবে সাজু হৈছে ইৰাণ হামাছ আৰু হিজবুল্লাহ একগোট হৈছে ইৰাণ হামাছ আৰু হিজবুল্লাহ একগোট হৈ এইবাৰ আক্ৰমণ কৰিব পাৰে ইজৰাইলত আৰু ইজৰাইলত আক্ৰমণ কৰাৰ পূৰ্বেই হয়তো IDF-এও আক্ৰমণ কৰিব পাৰে যুদ্ধ প্ৰতিহত কৰিবৰ বাবে প্ৰত্যাক্ৰমণ স্বৰূপে IDF-এ ইৰাণত আক্ৰমণ কৰিব পাৰে গতিকে এই যে উভয় ৰাষ্ট্ৰৰ মাজত যুদ্ধ বিশেষকৈ তিনিখন ৰাষ্ট্ৰৰ মাজত এই যুদ্ধৰ সূচনা হ'বলৈ গৈ আছে আৰু এই যুদ্ধ যদি আক্ৰমণ হয় প্ৰথমে ড্ৰোনেৰে আক্ৰমণ কৰাৰ কথা আছে ইৰাণৰ তৰফৰ পৰা আৰু যদি সেই আক্ৰমণ কৰে তেনেহ'লে আৰম্ভ হৈ পৰিব পাৰে বিশ্বত মহাযুদ্ধ আৰু বিশ্বত মহাযুদ্ধ আৰম্ভ হোৱাৰ মানেই ভয়ংকৰ পৰিণতি বা ইয়াৰ পৰিণতি অতি ভয়াৱহ হ'ব বুলি এতিয়া বিশ্ববাসীয়ে ধাৰণা কৰা পৰিলক্ষিত হৈছে আৰু ইফালে শক্তিধৰ সৰ্বশক্তিমান আমেৰিকাই সকিয়নি প্ৰদান কৰিছে যে যুদ্ধ হ'ব নালাগে যুদ্ধ বা আক্ৰমণ কৰিব নালাগে বুলি উল্লেখ কৰিছে সমান্তৰালকৈ G7ৰ যিসকল সদস্য আছে মধ্যপ্ৰাচ্যৰ ৰাষ্ট্ৰসমূহক সকিয়নি প্ৰদান কৰিছে সতৰ্কবাণী জাৰি কৰিছে আমেৰিকাৰ তৰফৰ পৰা এটা ডাঙৰ খবৰ ৰাষ্ট্ৰসংঘই উদ্বিগ্নতা প্ৰকাশ কৰিছে ৰাষ্ট্ৰসংঘই দাবী কৰিছে যে যুদ্ধৰ অৱসান ঘটক আক্ৰমণ প্ৰত্যাক্ৰমণ অন্ত পৰক এই দাবী কৰি আহিছে ৰাষ্ট্ৰসংঘৰ তৰফৰ পৰা সমান্তৰালকৈ G7ৰ সদস্য মধ্যপ্ৰাচ্যৰ ৰাষ্ট্ৰসমূহৰ মাজত এতিয়া হাহাকাৰ পৰিৱেশৰ সৃষ্টি হৈছে নানা প্ৰতিক্ৰিয়াৰ সৃষ্টি হোৱা পৰিলক্ষিত হৈছে এক প্ৰকাৰে চাঞ্চল্যৰ সৃষ্টি হৈছে আৰু বিভিন্নজনে বিভিন্ন কমেণ্ট কৰি কৈছে প্ৰতিক্ৰিয়া ব্যক্ত কৰি কৈছে যে এই আক্ৰমণ ইয়াতে অন্ত পৰক যি সিদ্ধান্ত লৈছে ইৰাণে ইজৰাইলত আক্ৰমণ কৰা সেই সিদ্ধান্ত বাতিল কৰক আৰু যদি সেই আক্ৰমণ প্ৰত্যাক্ৰমণ হয় তেনেহ'লে বিস্তৰ ক্ষতিসাধন হ'ব
কেৱল মাত্ৰ এখন ৰাষ্ট্ৰই নহয়, এই যুদ্ধত কত নিৰীহৰ প্ৰাণ যায়, গতিকে বিস্তৰ ক্ষতিসাধন হয় আৰু সেই ক্ষতিসাধন পূৰণ কৰিবলৈ হয়তো বহু বছৰ লাগে। গতিকে এইসমূহ যি যুদ্ধৰ ভয়ংকৰ পৰিণতিৰ পৰা ৰক্ষা পৰিবৰ বাবে যুদ্ধৰ আক্ৰমণ প্ৰত্যাক্ৰমণ অন্ত পেলাব লাগিব, এই আক্ৰমণ প্ৰত্যাক্ৰমণৰ সিদ্ধান্ত বাতিল কৰিব লাগিব ইত্যাদি এই খবৰ বিয়পি পৰাৰ পাছতে এতিয়া বিশ্বজুৰি নানা চিন্তা হোৱাৰ পৰিলক্ষিত হৈছে, নানা আলোচনা বিলোচনা চলিছে, চাঞ্চল্যৰ সৃষ্টি হৈছে। পুনৰবাৰ কৰিছোঁ, যুদ্ধক লৈ উদ্বিগ্নতা প্ৰকাশ কৰিছে আমেৰিকা, ৰাষ্ট্ৰসংঘয়ো সমান্তৰালকৈ G7ৰ সদস্যসমূহক সতৰ্কবাণী জাৰি কৰা হৈছে। G7ৰ ৰাষ্ট্ৰসমূহক সতৰ্কবাণী জাৰি কৰিছে আমেৰিকাই যে যিকোনো মুহূৰ্তত ভয়ংকৰ পৰিণতি হ'বলৈ গৈ আছে। ইজৰাইল, ইৰাণ আৰু হিজবুল্লাহ মাজত এক ভয়ংকৰ আক্ৰমণ প্ৰত্যাক্ৰমণ সংঘটিত হ'ব পাৰে। যিকোনো মুহূৰ্তত ইজৰাইলত আক্ৰমণ কৰিব পাৰে ইৰাণে। গতিকে ইৰাণে সকলো ফালৰ পৰা সাজু হৈ আছে, যুদ্ধ বিমান হওক, ড্ৰোনেৰে আক্ৰমণ কৰিবৰ বাবে, এয়াৰ ষ্ট্ৰাইক কৰিবৰ বাবে সাজু হৈ আছে আৰু সমান্তৰালভাৱে ইৰাণক ৰুধিবৰ বাবেও ইজৰাইল সাজু হৈ আছে বুলি জানিব পৰা গৈছে। ইজৰাইলেও ইৰাণক প্ৰতিৰোধ কৰিবৰ বাবে, প্ৰতিহত কৰিবৰ বাবে সকলো প্ৰকাৰে সাজু হৈ আছে। আৰু কিন্তু খবৰ আহিছে, ইৰাণৰ পূৰ্বেই হয়তো IDF-এ ইৰাণত আক্ৰমণ কৰিব পাৰে, ভয়ংকৰ আক্ৰমণ কৰিব পাৰে আৰু এই ভয়ংকৰ আক্ৰমণৰ পৰিণতিত, কৰুণ পৰিণতিত অতি ভয়াৱহ পৰিস্থিতিৰ সৃষ্টি হ'ব পাৰে। এটা অতিকে ডাঙৰ খবৰ এই মুহূৰ্তত যুদ্ধক্ষেত্ৰৰ মধ্যপ্ৰাচ্যত এতিয়া যুদ্ধৰ দামামা। পুনৰবাৰ উল্লেখ কৰিছোঁ, মধ্যপ্ৰাচ্যত যুদ্ধৰ দামামা আৰু এইবাৰ ইৰাণ আহি পৰিছে পোনপটীয়া যুদ্ধত। ইজৰাইল পেলেষ্টাইন বা হামাছৰ যুদ্ধৰ মাজত সোমাই পৰিছে পোনপটীয়াভাৱে ইৰাণে এইবাৰ হামাছ বা পেলেষ্টাইনৰ পক্ষত থিয় দি, হিজবুল্লাৰ পক্ষত থিয় দি ইজৰাইলক আক্ৰমণ কৰিবৰ বাবে আগবাঢ়ি আহিছে। যিকোনো মুহূৰ্তত ইৰাণে ভয়ংকৰ আক্ৰমণ কৰিব পাৰে ইজৰাইলত আৰু তেতিয়াই তৃতীয় বিশ্বযুদ্ধৰ অধিসূচনা হৈ পৰিব পাৰে। আমি পুনৰ উল্লেখ কৰিছোঁ, এই মুহূৰ্তত আজি বিশ্বত মহাযুদ্ধৰ আশংকাই ব্যক্ত কৰিছে। হয়তো যিকোনো মুহূৰ্তত ভয়ংকৰ ভয়াৱহ পৰিস্থিতিৰ সৃষ্টি হ'ব পাৰে। যিকোনো মুহূৰ্তত ইজৰাইলত আক্ৰমণ কৰিব পাৰে ইৰাণ আৰু হিজবুল্লাই। আৰু যুদ্ধৰ বাবে সাজু হৈছে ইতিমধ্যে ইজৰাইলেও ইৰাণক প্ৰতিহত কৰিবৰ বাবে, ৰুধিবৰ বাবে সকলো প্ৰকাৰে, সৰ্বোচ্চ সাজু হোৱা পৰিলক্ষিত হৈছে। যুদ্ধক লৈ ইতিমধ্যে G7ৰ সদস্যক সতৰ্কবাণী জাৰি কৰিছে আমেৰিকাই। ৰাষ্ট্ৰসংঘই উদ্বিগ্নতা প্ৰকাশ কৰিছে, এই যুদ্ধৰ অৱসান ঘটক। যি সিদ্ধান্ত লৈছে ইৰাণে আক্ৰমণ কৰাৰ, সেই সিদ্ধান্ত বাতিল কৰক বুলি দাবী কৰা পৰিলক্ষিত হৈছে। পুনৰবাৰ উল্লেখ কৰিছোঁ, এই যুদ্ধই এতিয়া কেনেধৰণৰ পৰিৱেশৰ সৃষ্টি কৰিব পাৰে। ইফালে IDF-এ ইৰাণে আক্ৰমণ কৰাৰ পূৰ্বেই IDF-এ হয়তো ইৰাণত আক্ৰমণ কৰিব পাৰে আৰু এই আক্ৰমণ প্ৰত্যাক্ৰমণত দুয়োখন বা উভয় ৰাষ্ট্ৰৰ যে বিস্তৰ ক্ষতি সাধন হ'ব সেয়া উল্লেখ কৰিব লাগিব। হামাছৰ যিগৰাকী মুখ্য নেতা, শীৰ্ষ নেতা ইছমাইল হানিয়ে আৰু সমান্তৰালকৈ আন এগৰাকী শীৰ্ষ নেতা ইছমাইল নফাকৰ মৃত্যুৰ পাছতেই এনেদৰে এতিয়া খঙত অগ্নিশৰ্মা হৈ পৰিছে হামাছ, হিজবুল্লাহ আৰু ইৰাণে এবাৰ দেখিবলৈ পোৱা গৈছে, সকীয়নি দিছে যে যিকোনো মুহূৰ্তত আক্ৰমণ কৰিব পাৰে ইজৰাইলত ইৰাণে। গতিকে এই যুদ্ধৰ আশংকাই ব্যক্ত কৰাৰ পাছতেই বিশ্বজুৰি চাঞ্চল্যৰ সৃষ্টি হৈছে আৰু এই যুদ্ধই ভয়ংকৰ পৰিস্থিতি যদি সৃষ্টি কৰে তেনেহ'লে ইয়াৰ পৰিণাম অতি ভয়ংকৰ হ'ব, ভয়াৱহ হ'ব আৰু ইয়াৰ পৰিণাম কত নিৰীহ লোকে ভুগিব লাগিব সেই খবৰ বা সেই চৰ্চা এতিয়া বিশ্বজুৰি হোৱা পৰিলক্ষিত হৈছে। পুনৰবাৰ লক্ষ্য কৰিছোঁ, বিশ্বত এতিয়া মহাযুদ্ধৰ আশংকা, বিশ্বত তৃতীয় বিশ্বযুদ্ধৰ উকমুকনি অধিসূচনা হোৱা পৰিলক্ষিত হৈছে। ইৰাণে যদি ইজৰাইলত আক্ৰমণ কৰে তেনেহ'লে এই বিশ্বত দেখিবলৈ পোৱা যাব যুদ্ধৰ আৰম্ভ হ'ব, তৃতীয় বিশ্বযুদ্ধৰ সূচনা হ'ব।